উপহাৰ দিছে এমাজনৰ ফালৰ পৰা আৰু এইটো কি উপহাৰ হেল্ল' গাইজ সকলোকে নমস্কাৰ জনাই মই মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু ইয়াত দেখিছেনে বজাৰত আহিছোঁ এটা হাঁহ ল'বলৈ বুলি কিয়নো আজি আমি পাৰ্টি খাম মানে ডিচেম্বৰ মাহৰ পাৰ্টি আৰু লাষ্ট ডিচেম্বৰ বুলি আৰু সেইটো পাৰ্টিটো হৈছে আমাৰ পৰী ৰাণীৰ ঘৰত পৰী আকৌ দেখাবলৈ মনা কৰি আছে এয়া আছে পৰীৰ বেটি আৰু লগতে আমাৰ পংকজে মোবাইল চাই আছে আৰু পৰীয়ে পুৰা হাঁহৰ মাংস বনোৱা ষ্টাৰ্ট কৰি দিছে আৰু এইফালে হাঁহৰ মাংস হৈয়ে গ'ল অলপ অলপকৈ ক্লিপকেইটা ৰাখি থ'লোঁ যিহেতু তাই ভিডিঅ' কৰিবই দিয়া নাই আৰু এইফালে বেটিয়ে পুৰা খেলি আছে এইফালে মাংস হৈ গ'ল আৰু পৰীয়ে কি কৰিছে জানানে লৰাই আছে লগতে তাই আকৌ ভিডিঅ' কৰি আছে আকৌ খালি ওলাবহে নিবিচাৰে লাজ কৰে বৰ লাজ কৰিয়ে তাই আৰু এই আৰু লগে ভাগে অকণমান খালোঁ ডিউটিও যিহেতু আজি দিনত নাছিলে ডিউটি তাৰ বাবে আৰু এয়া একেলগে খাবলৈ বহিছোঁ এইফালে পংকজ বহিছে আৰু আমাৰ খানাৰ আইটেমবিলাক সকলোবিলাক দেখুৱাই দিছোঁ এইফালে হৈছে পৰী ভিন্দো এইফালে বহি আছে আৰু মাংসৰ বাতি মানে বেঙেনাৰ পিটিকা চালাড মানে সকলোখিনি আৰু লগতে এইফালে বেটি আৰু পৰীৰ বেটা লগতে পৰীৰ ভাগিন সকলোৱে ভাত খাই আছোঁ আমি আৰু পৰী এতিয়ালৈকে আহাই নাছিলে এয়া আহি পালেহি আমি যেনিবা সকলোৱে ভাত পানী খাই আজৰি হ'লোঁ আৰু মোক এটা উপহাৰ দিছে এমাজনৰ ফালৰ পৰা আৰু এইটো কি উপহাৰ দিছানো তুমি খুলি চাবলৈ কৈছে এতিয়া আৰু ইয়াৰ পৰা এখন কাগজ ওলাইছে মই বোলো এখন কিনো দিছা এইটো কিবা ৰিচিপ্ট এটা আহিছে এমাজনৰ ফালৰ পৰা এইটো চোন ইয়াতে বস্তু এটা আছে দেই এইটো কি বস্তু হয় এইটো চোন বটৰ হয় এয়া বটৰ হয় এইটো কি বুলি কয় স্পিকাৰ হয়নে এইটো আঠা লাগি আছে স্পিকাৰটো অন কৰিম এইটো দিলে নেকি ব্লুটুথৰ লগত কানেক্ট হৈ গ'ল মই এতিয়া বজাম ইয়াতে আৰু ৰ'ব দেই গাইজ কিমান মজা লাগিব আৰু ইয়াৰ লগতে এইবোৰ কিবা কিবি আহিছে চাৰ্জাৰ এটা যাওঁ দেখুৱাম লাহেকেনে পিছত প্ৰথমতে গানটো শুনাই আপোনালোক বিহু শুনাৰ লগে লগে নাচিব নাজানিলেও কঁকালটো অকণমান ঘূৰাবলৈ মনটো যায় দিয়কচোন তথাপিও আৰু এতিয়া নাচিলেও নহ'ব গান শুনিলেও নহ'ব এতিয়া মই ভাতৰ যা যোগাৰ কৰোঁগৈ পংকজ যিহেতু আহিলে তাৰপিছত আমাৰ বিশেষ এটা কামৰ কাৰণে বাহিৰত যাব লাগিব অলপ কাম আছে আৰু পংকজ এতিয়া গা ধুবলৈ যাব আৰু মই এতিয়া পটাপট চব্জি দালি এইবোৰ চব গৰম কৰি লওঁ অথনিয়ে বনোৱা হৈ গ'ল যিহেতু ঠাণ্ডাৰ দিনত মানে ঠাণ্ডা হৈ গ'লে বেয়া লাগে আৰু গৰম হ'লে ভাল লাগে বাৰু আপোনালোকে ভাত পানী খালেনে আমাৰ আৰু ভাত পানী এতিয়া 3টা বাজিবলৈ হ'ল এইবোৰ একো হোৱাই নাই লাহে ধীৰে খাম আৰু ভাত পানী আৰু এনেকৈ গান বজোৱা এটা লাগে নহয় জানো কাৰণ এতিয়া বিহু চিহু আহি আছে যে শুনিবলৈ মন যায় মোবাইলটো থাকে তথাপিও আৰু নহয় জানো এইফালে চাওকচোন বাৰু পংকজ কিটচেনলৈ আহি ইয়ালৈ নচাত লাগিলে ময়ো এপাক ঘূৰি দিলোঁ আৰু আমি এনেকৈ দুইজনে ফূৰ্তি কৰি থাকোঁ দেই ৰাইজ গম পাইছেনে সেইটো আহিবলৈ পালেহে বাথৰুমৰ দৰ্জা খুলি থৈ দেহি তাই এইটো নিয়ম বৰ বেয়া একদম গোটেইটো নাচি ক'ব নাই এইটো ঘাম ঘুমকৈ বজাইছে এইটো অকণমানি মানে কিউট মৰমো লাগিছে অকণমানি একদম দেই আমি মানে প্ৰথম চাওঁতে মানে এইটো মানে বৰ দীঘলীয়া টাইপ লাগিছিলে কিন্তু মানে অকণমানি ভালেই লাগিছে এতিয়া অকণমানিৰ কাৰণে কি আহিছিলে এই চাৰ্জাৰ হয়নে একদম চাৰ্জাৰ বনাইছোঁ জাতিলাও আলু বিলাহী ভাজি বনাইছোঁ এইফালে দাইল এয়া আৰু পানী অকণমান গৰম কৰি পটাপট ভাত খাম আৰু এফালে যাব বিশেষকৈ মানে কি নিউ ইয়েৰ আহি আছে এতিয়া আৰু মাঘৰ বিহু আহি আছে কাৰণে লোৱা হ'ল গান এটা শুনিবলৈ মন যায় দিয়কচোন নহয় জানো মোবাইলত বাৰু শুনিয়ে থকা হয় কিন্তু এনেকৈ আৰু শুনিবলৈ মন যায় এনেকুৱা সময়ত আমি অকণমান গৰম কৰি লওঁ খাবলৈ যিহেতু আমি মানে ঠাণ্ডা দিন সময়ৰ পৰা গৰম পানীয়ে খাই আছোঁ বুলি ক'লেও বেয়া নহয় গৰম পানীয়ে খোৱাটোৱে ভাল কাৰণ এইবিলাক চৰ্দি জ্বৰ সেইবিলাক হোৱা বুলি আৰু চিন্তা লৰালৰিকৈ ওলাই আহিছোঁ বুক চুক লৈ এফালে যাবলৈ ওলাই আহিছোঁ ভাতকেইটা মানে নাকে মুখে ভাইছোঁ আৰু খাই লৈ ওলাই আহিছোঁ আৰু চিৰিটোত মোৰ তললৈ যাবলৈ ভয়ে লগা হ'ল কিয়নো চিৰিটা পৰি গোটেই ভৰি অৱস্থা নাইকিয়া হৈ আছে পংকজ গৈ তলত ৰখি আছেগৈ মই আকৌ দৰ্জা মাৰি আহিছোঁ চব লৈ মেলি ওলাই আহিব লাগে আৰু সেই এতিয়া যাওঁ প্ৰথমতে বেংকত সোমাম বেংকত কাম অলপ আছে তাৰপিছত বেংকৰ পৰা অলপ ফালে যাম মানে ক'ত যাম পাৰিলে দেখুৱাম দেই বেংকৰ কামখিনি কৰি লৰালৰিকৈ পেচেণ্টজনৰ ঘৰ পালোহি আৰু ইয়াত মাইনাটো দেখিছেনে মানে পেচেণ্টজনৰ ল'ৰা হয় আৰু ইমান ভাল লাগে নহয়নে একদম সৰুতে যেতিয়া মাতবোৰ ফটো নুফুটে বেয়া কথাবোৰ কয় আৰু বেয়া কথা কৈছে সি আকৌ হাঁহিছোঁ বেয়া কথাবোৰ কৈ দেখিছেনে ইমান মৰম লাগে তাক গাইজ গুড ইভিনিং কালিৰ পৰা আজিহে ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ দেই
বেয়া চেয়া নাপাব, কাৰণ কালি মই আপোনালোকক ক'লোঁ যে পাৰোঁ যদিহে দেখুৱাম, কিন্তু নোৱাৰিলোঁ। কাৰণ কিয় জানেনে, আচলতে মই এজন পেচেণ্টৰ ওচৰত গৈছিলোঁ, ড্ৰেছিং এটা আছিলে, তো ড্ৰেছিং কৰিব গৈছিলোঁ আৰু কৰোঁতে মেলোঁতে দেৰি হৈ গ'ল। সেই মানে কি ক্লিপটো লগাই দিছোঁ নহয়, অকণমানি পোৱালিটোৰ লগত, মানে পেচেণ্টজনৰ ল'ৰা হয়, তাৰ লগতে অকণমান ধেমালি কৰিলোঁ, সৰু ল'ৰা যে অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থ'লোঁ। বাকী আৰু পেচেণ্টজনক বাৰু দেখুৱাব নোৱাৰোৱেই। তেওঁ বাৰু আজি মানে চাৰ্জাৰী কৰিবৰ কাৰণে মেডিকেলত এডমিট কৰিলে তেওঁক। আৰু কি ক'ব, তেওঁলোকে নতুন বছৰ বুলি দুখ কৰিছে, পেচেণ্টজনে কান্দিছেও বুলিছে, কাৰণ এতিয়া নতুন বছৰ বুলি থাকিব লাগে, ফূৰ্তি কৰিব লাগে। তেওঁ এতিয়া মেডিকেলত এডমিট হ'বলগীয়া হৈ গৈছে আজি, ডিব্ৰুগড় মেডিকেলত এডমিট হৈ আছে। আৰু লগতে মানে আহি পেলানি কি হ'ল, মানে একেবাৰে ৰ'বলৈ নাপালোঁ জানেনে। আহি পেলানি টাউনত সোমালোঁ। আকৌ টাউনত সোমাই মেলি লগে লগে আকৌ আমি ইয়াত অলপমান বজাৰ কৰিবলগীয়া আছিলে, আমাৰ ঘৰুৱা বজাৰ। কিন্তু ঘৰুৱা বজাৰ কৰিবলৈ সময় নহ'লে, লগালগ যিটো প্ৰয়োজনীয় বস্তু সেইটোহে লৈ পেলানি ঘৰলৈ আহিলোঁ। আৰু লগালগ আহি ভাত চাত মানে খুৱাই বোৱাই পংকজক পঠিয়ালোঁ ডিউটিলৈ। আৰু আজি আকৌ ৰাতিপুৱা লৰালৰি, কাৰণ আজি হৈছে 31 ডিচেম্বৰ 2024 বৰ্ষৰ আজি শেষৰটো দিন। সুখে সুখে মানে এই 2024 বৰ্ষটো পাৰ কৰিলোঁ। আৰু আপোনালোকক যদি কিবা ভুলকৈ কাৰোবাক কৈছোঁ ক্ষমা কৰি দিব, কাৰণ মানুহ মাত্ৰেতো ভুল হয়েই আৰু, নহয় জানো। আৰু নতুন বছৰ ভগৱানে কি কৰে, সকলোকে যেন ভগৱানে ভালে ৰাখে আৰু, নহয় জানো। আপোনালোকে চাগে খুব পাৰ্টি খুব কৰিছে, নহয় জানো। আমাৰ কিন্তু পাৰ্টি নাই। আমাৰ মানে এতিয়া পেচেণ্টৰ শুশ্ৰূষাগাৰতেই দিন গৈছে। আৰু এইকেইটা দিনত এনেও পেচেণ্ট মেডিকেলত ভিৰ লাগি থাকে, আৰু মেডিকেল লাইন বুলিলে ছুটি পোৱা নাযায়। বিশেষকৈ পংকজৰ ছুটি একেবাৰে নাই। পংকজৰ বৰ দিগদাৰ, আৰু সেইকাৰণে আমি ক'তো যাব নোৱাৰোঁ। আৰু পংকজে আজি কৈছিলে বোলে মাংস আনো নেকি আজি। মই ক'লোঁ একদম নানিবা মাংস, অকলে বনাই খাই ভাল লাগে নেকি বাৰু, আপোনালোকে কওকচোন। অকলে বনাই খাই ভাল নালাগে নহয়। মই ভাবিছোঁ আজি ডিম আৰু আলু বনাম। 31 ডিচেম্বৰ দিনাখনি লোকে পাৰ্টি কৰে, মই পাৰ্টি কৰিম ডিম আৰু আলুৰ পাৰ্টি। আৰু কালিহে, আৰু কাইলৈ মানে পংকজ থাকিব ঘৰত, আৰু কাইলৈ সেইকাৰণে দুইজনে আৰু লাগি ভাগি, বাকী পিকনিকত ক'তো নাযাওঁ আমি, ঘৰতে হ'ব আমাৰ পিকনিক। আপোনালোকে গৈছে, ভিডিঅ' চিডিঅ' পাম আৰু ভাল লাগিব। মানে আপোনালোক সকলোকে ভালে ৰাখক। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা মানে আজিয়ে জনাই থৈছোঁ এডভান্সকৈ। বাৰু ৰাতি 12টা বজাতহে হ'ব, নহয় জানো। সেয়াই আৰু বাকী কিনো ক'ম আৰু। বেয়াও লাগিছে ন, 2024 বৰ্ষটোত বহুত দুখ পালোঁ, বহুত সুখো পালোঁ, মানুহ চিনি পালোঁ, কোন কেনেকুৱা এইবিলাক সকলো চিনি পালোঁ আৰু 2024 বৰ্ষটোত। নিশ্চয় আপোনালোকেও বহুত শিক্ষা পালে 2024 বৰ্ষটোত, নহয় জানো। মই বাৰু ভালকৈ শিক্ষা পালোঁ। আৰু কি আৰু, এতিয়া ঘৰৰ মানুহখিনিৰ লগত মানে অকণমান পাৰ্টি কৰিবও নাপাওঁ, কাৰণ আৰু এইবিলাকৰ কাৰণে যাব নোৱাৰোঁ কৰ্মসূত্ৰে, জানিছে আৰু। কাৰণ আগতে কৰ্মটোৰ কথা চিন্তা কৰিব লাগে, যিহেতু আমাৰ চৰকাৰী চাকৰি নহয়। বেছি কথা কৈ নাথাকোঁ আৰু, নতুন বছৰৰ নতুন এটি ৰাতিপুৱালৈ কাইলৈ পুনৰবাৰ আহিম। আজিলৈ ভিডিঅ'টো অকণমান ভিডিঅ' কৰি থোৱা হ'ল। আৰু 2024 বৰ্ষৰ শেষৰটো মোৰ ব্লগ আপোনালোকক আগবঢ়ালোঁ, মৰম চেনেহ দিব বুলি আশা কৰিলোঁ। তেনেহ'লে আৰু কাইলৈ নতুন বছৰৰ নতুন এটি ৰাতিপুৱালৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। এতিয়ালৈ বাই বাই, লাভ ইউ, বাই বাই।